2024 চনৰ লোকসভা নিৰ্বাচনৰ ফলাফল আজি ঘোষণা কৰা হ'ব। ভোট কাউন্টিং ৰাতিপুৱা 8 বজাৰ পৰা আৰম্ভ হৈছে। কোন দলে এতিয়ালৈকে কিমানখন আসনত আগবাঢ়িছে আপোনালোকক সবিস্তাৰে জনাম। বিজেপিয়ে বৰ্তমান সময়ত 110খন আসনত অগ্ৰগতি লাভ কৰিছে। কংগ্ৰেছে 42খন আসনত অগ্ৰগতি লাভ কৰিছে। সমাজবাদী পাৰ্টিয়ে 19খন, তেলেগু দেশম পাৰ্টিয়ে 6খন আসনত অগ্ৰগতি লাভ কৰিছে। আম আদমি পাৰ্টিয়ে 5খন আসনত অগ্ৰগতি লাভ কৰিছে। YSRCPয়ে 2খন আসনত, জনতা দলে 2খন আসনত অগ্ৰগতি লাভ কৰিছে। পুৱাৰ পৰা ৰাতিপুৱা 8 বজাৰ পৰা ভোট কাউন্টিং চলি আছে। জনতা দলে 2খন আসনত আগবাঢ়ি থকা পৰিলক্ষিত হৈছে। কমিউনিষ্ট পাৰ্টি অফ ইণ্ডিয়াই CPIMে 2খন আসনত, জম্মু কাশ্মীৰ নেশ্যনেল কনফাৰেন্সে 2খন আসনত, LJPRBয়ে 1খন আসনত আৰু HAMSে 1খন আসনত আগবাঢ়ি আছে। ইণ্ডিয়ান ইউনিয়ন মুছলিম লীগে চমুকৈ IUMLে 1খন আসনত অগ্ৰগতি লাভ কৰিছে। কেৰেলা কংগ্ৰেছে 1খন আসনত অগ্ৰগতি লাভ কৰিছে। নেশ্যনেলিষ্ট কংগ্ৰেছ পাৰ্টিয়ে চমুকৈ NCPSPয়ে 1খন আসনত অগ্ৰগতি লাভ কৰিছে। পুৱাৰ পৰা নাগা পিপুলছ ফ্ৰণ্ট চমুকৈ NPFে 1খন আসনত, ভইচ অফ দ্য পিপুল পাৰ্টি 1খন আসনত অগ্ৰগতি লাভ কৰিছে। পুৱাৰ পৰা যি ভোট কাউন্টিং চলি আছে আৰু সেই অগ্ৰগতিৰ তথ্য আপোনালোকক জনাই আছো। জোৰাম পিপুলছ মুভমেণ্ট চমুকৈ ZPMে 1খন আসনত অগ্ৰগতি লাভ কৰিছে। NDPPয়ে 1খন আসনত আৰু লগতে RLTPয়ে 1খন আসনত অগ্ৰগতি লাভ কৰিছে। ছিকিম ক্ৰান্তিকাৰী মৰ্চা দলে 1খন আসনত, ৰাষ্ট্ৰীয় লোক দলে 1খন আসনত অগ্ৰগতি লাভ কৰিছে। পুৱাৰ পৰা আজাদ সমাজ পাৰ্টি চমুকৈ ASPKRে 1খন আসনত আৰু ইণ্ডিপেণ্ডেণ্টে 4খন আসনত অগ্ৰগতি লোৱা পৰিলক্ষিত হৈছে। টোটেল 215খন আসনত বিভিন্ন দলে অগ্ৰগতি লাভ কৰিছে। তাৰ ভিতৰত সৰ্বাধিক ভাৰতীয় জনতা পাৰ্টি আগবাঢ়ি আছে। 110খন লোকসভা সমষ্টিত অগ্ৰগতি লাভ কৰা পৰিলক্ষিত হৈছে। ভাৰতীয় জনতা পাৰ্টিয়ে যি আশা কৰিছিল 300 পাৰ কৰি 400ৰ ঘৰ অতিক্ৰম কৰিব, সেই আশা যেন এতিয়া ৰাতিপুৱাৰ পৰাই ভোট কাউন্টিঙৰ যি তথ্য, এই তথ্যৰ প্ৰায় উপলব্ধি কৰিব পৰা যাব। কিন্তু আচল ফলাফল, নিৰ্বাচনী ফলাফল ঘোষণাৰ পাছতহে, 90% ভোট গণনা হোৱাৰ পাছতহে আমি ক'ব পাৰিম। এই মুহূৰ্তত স্ক্ৰীনত আপোনালোকক দেখুৱাইছোঁ বিজেপিয়ে 111খন আসনত অগ্ৰগতি লাভ কৰিছে। কংগ্ৰেছে 42খন আসনত আৰু SPয়ে সমাজবাদী পাৰ্টিয়ে 19খন আসনত অগ্ৰগতি লাভ কৰিছে আৰু TDPয়ে 6খন আসনত, SHSে 5খন আসনত আৰু আম আদমি পাৰ্টিয়ে 5খন আসনত অগ্ৰগতি লাভ কৰিছে। ইণ্ডিপেণ্ডে 4খন আসনত অগ্ৰগতি লাভ কৰা পৰিলক্ষিত হৈছে ৰাতিপুৱাৰ পৰা। YSRCPয়ে 2খন আসনত আৰু JKNে 2খন আসনত অগ্ৰগতি লাভ কৰিছে। জনতা দলে 2খন আসনত অগ্ৰগতি লাভ কৰিছে আৰু অন্যান্যই 17খন আসনত এই মুহূৰ্তলৈকে অগ্ৰগতিৰ লাইভ আপডেট আপোনালোকক দিছোঁ। আৰু যিজন নেতাই বৰ্তমান সময়ত প্ৰধানমন্ত্ৰীৰ কেণ্ডিডেট, সেইজন হৈছে ৰাহুল গান্ধী কংগ্ৰেছৰ ফালৰ পৰা। ৰাহুল গান্ধীয়েও ৱাইনাডত অগ্ৰগতি লাভ কৰিছে। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে বাৰাণসীত অগ্ৰগতি লাভ কৰা পৰিলক্ষিত হৈছে। এই মুহূৰ্তলৈকে যি আপডেট আহিছে, সেয়া ভাৰতৰ নিৰ্বাচন আয়োগৰ ফালৰ পৰা যি আপডেট দিয়া হৈছে, সেই আপডেট, লাইভ আপডেট আপোনালোকক দেখুৱাইছোঁ। প্ৰতি আধা ঘণ্টাৰ মূৰে মূৰে আপোনালোকক এই লাইভ আপডেট দিবলৈ চেষ্টা কৰিম। ইফালে অপ্ৰতিদ্বন্দ্বিতাত মুকেশ কুমাৰ চন্দ্ৰকান্ত দালাল নামৰ ভাৰতীয় জনতা পাৰ্টিৰ এজন সাংসদ বিনা প্ৰতিদ্বন্দ্বিতাত জয়ী হৈছে।